মাৰ্ঘেৰিটাত মনোনয়ন পত্ৰ দাখিল সমাগত পঞ্চায়ত নিৰ্বাচন ৰাজ্যৰ চৌদিশে বলিছে নিৰ্বাচনী গৰম বতাহ ৮৩ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত কেটেটং গাঁও পঞ্চায়ততো দেখা গৈছে নিৰ্বাচনী গৰম বতাহ আজি কেটেটং গাঁও পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ সদস্য মানসী দিহিঙিয়াই দাখিল কৰিলে মনোনয়ন পত্ৰ আগন্তুক নিৰ্বাচনত জয়ী হলে অঞ্চলটোৰ লগতে ৱাৰ্ডৰ সকলো উন্নয়নৰ কাম কৰি যাব বুলি সংকল্প লয় লগতে ৱাৰ্ডৰ সকলো ৰাইজকে মানসী দিহিঙিয়াক ভোট দি জয়যুক্ত কৰিবলৈও অনুৰোধ জনায় দিহিঙিয়া মই কেটেটং পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ এগৰাকী প্ৰতিনিধি হিচাপে মই প্ৰতিনিধিত্ব কৰিছোঁ এবাৰ মই আমাৰ নতুনকৈ যি আৰম্ভ হৈছে কেটেটং পঞ্চায়তটো আমাৰ ৯ নং ৱাৰ্ড সমষ্টি ৯ নং ৱাৰ্ড পৰিছে তাৰ পৰা মই প্ৰতিনিধিত্ব কৰি মই যি সমস্যা আছে আমাৰ গাঁওখনৰ সেই সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম আপোনালোকৰ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ গতিকে আপোনালোকেও মোক জয়যুক্ত কৰিব বুলি মোৰ আশা থাকিল ধন্যবাদ মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞাৰ ৰিপৰ্ট অসম টুডে